নমস্কাৰ চাৰবিলাকসকল। মই আজি আকৌ সকলো চাৰবিলাকসকলৰ বাবে এটা নতুন খবৰ লৈ আহিছোঁ। এই খবৰটো মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা অহা পঠোৱাজন হ'ল শ্ৰী সঞ্জয় দত্ত SES। তেওঁ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ। গতিকে তেওঁ এই নটিচটো পঠিয়াইছে সকলো ডিষ্ট্ৰিক্টৰ সকলো এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশনাৰলৈ আৰু ডিষ্ট্ৰিক্ট কমিশ্যন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্টলৈ আৰু সকলো ডিষ্ট্ৰিক্টৰ স্কুল ইনস্পেক্টৰলৈ আৰু লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ মানে সকলো ডিষ্ট্ৰিক্টলৈ পঠোৱা হৈছে। ইয়াত মেইন বিষয়টো হ'ল আপডেশ্যন অফ ষ্টেটাছ অফ টিচাৰ ইন শিক্ষা সেতু। ছাৰ বাইদেউসকল, আমি ইতিমধ্যে গম পাইছোঁ যে বহুতো ডিষ্ট্ৰিক্টবোৰত কিছুমান মানে বহুতো বুলিতো বৰ্তমানলৈকে ক'ব নোৱাৰি, কিন্তু কিছুমান ডিষ্ট্ৰিক্টবোৰত এতিয়ালৈকে ৰেচনেলাইজেশ্যন হৈ গ'ল আৰু লিষ্টটো ওলাই, যেনেকৈ দৰঙত ওলালে আৰু মৰিগাঁৱৰ চাগে ওলালে। এতিয়া এই ৰেচনেলাইজেশ্যন কৰিবৰ বাবে এই নটিচটো উলিওৱা হৈছে। মানে আচলতে কথাটো হ'ল বহুতো শিক্ষকে শিক্ষাশ্ৰী পৰ্টেলত তেওঁলোকৰ নিজৰ ডিটেইলছবোৰ ভৰোৱা হৈছে যদিও কিছুমান স্কুলবোৰত টিচাৰৰ নাটনি হৈ থাকে, সেইবাবে নিজৰ ব্লকৰ আণ্ডাৰতে মানে নিজৰ ব্লকৰ অধীনতে টিচাৰসমূহক ছাৰ বাইদেউসকলক কি কৰে এডজাষ্টমেণ্টত মানে ট্ৰান্সফাৰ কৰাই দিয়ে। গতিকে এতিয়া কথাটো হ'ল যিজন ছাৰ বাইদেউসকলক এটা স্কুলৰ পৰা আন এটা স্কুলৰ এডজাষ্টমেণ্ট পঠাই দিলে। কথাটো হ'ল এতিয়া তেওঁ নিজৰ ডিটেইলছটো শিক্ষাশ্ৰী পৰ্টেলত যেতিয়া এণ্ট্ৰি কৰিছিলে সেইটো হ'ল পুৰণা স্কুলতহে এণ্ট্ৰি কৰিছিলে নহয় জানো। তেওঁতো নতুন স্কুললৈ গ'ল, গতিকে এই নতুন স্কুলটো মানে বহুতে আচলতে হেৰি কৰা নাই মানে আপডেট কৰা নাই। সেইকাৰণে এই নটিচটো আজি মানে সকলো ডিষ্ট্ৰিক্টলৈ পঠিওৱা হৈছে, যাতে সকলো ছাৰ বাইদেউসকলে গম পায় আৰু নিজৰ নিজৰ ডিটেইলছবোৰ আপডেট কৰে। কথাটো হ'ল আপুনি যদিহে এই কামটো নকৰে বা আপোনালোকে যদিহে আপডেট কৰি নলয়, মানে কাৰেণ্ট স্কুলখনৰ ডিটেইলছটো যদি দি নলয়, তেতিয়াহ'লে আপোনাৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব মানে। সেইকাৰণে মানে এই নটিচটো দিয়া হৈছে। যিহেতু আমি অলৰেডি মানে গম পালোঁৱে যে অহা মাহ অৰ্থাৎ জুলাই মাহত ৰেচনেলাইজেশ্যন আৰু লগতে মিছন ট্ৰান্সফাৰ ওলাব। সেইকাৰণে আচলতে এই তথ্যবোৰ লাগে। গতিকে আপুনি যদি এপ্লাই কৰিছে বা এপ্লাই যদিও কৰা নাই, আপুনি আপোনাৰ নতুন স্কুলখন মানে কাৰেণ্টলি যিখন স্কুলত আপুনি ৱৰ্ক কৰি আছে বা টিচ কৰি আছে, সেই স্কুলৰ ডিটেইলছটো আপুনি মানে এতিয়া আপডেট কৰি ল'ব লাগিব। সেইকাৰণে মানে এই নটিচটো উলিওৱা হৈছে। ইয়াত লিখা মতে আমি যদি পঢ়ি যাওঁ, ইয়াতে কোৱা হৈছে with a reference to the subject cited above, it is seen that the status of teachers are not updated by the schools in successive for long time, for which it is difficult to prepare different statistics like PTR calculation, requirement of teachers, etc. ইয়াত কোৱা হৈছে এইটো মানে যিটো মানে আচলতে মেইন কথাটো ইয়াত দিয়া মতে সকলো বুলিতো ক'ব নোৱাৰি, মানে বহুতেই শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰিছে মানে বহু দিন ধৰি বুলি কৈছে ডিটেইলছটো মানে শিক্ষাশ্ৰী পৰ্টেলত আপডেট কৰা নাই বুলি কৈছে। আৰু সেইবাবে কি হৈছে এটা অসুবিধা হৈছে। অসুবিধাটো কি মানে টিচাৰ আৰু ষ্টুডেণ্ট ৰেচিঅ'টো মানে ভালকে মানে এতিয়া মানে গম পোৱা হোৱা নাই বুলি কৈছে। সেইকাৰণে মানে সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক কি কৰিবলৈ দিয়া হৈছে সেইটো আপোনালোকে গম পালে। আপোনালোকে যাতে আপডেট কৰি লয় সোনকালে, সেইটো মানে কথাটো ইয়াত কোৱা হৈছে। Therefore, you are requested to instruct all the principal, head teachers and CSSC to update the status in the Shiksha Setu portal by 29th June 2024 without fail. ইয়াত মানে আচলতে ডাইৰেক্টলি টিচাৰসকলক কোৱা নাই। এই নটিচটো যাৰ মানে হেৰিলৈ পঠিওৱা হৈছে, এইটো হ'ল ইনস্পেক্টৰ অফ স্কুল, তাৰপাছতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকলোক মানে এই হেৰিটো নটিচটো পঠিওৱা হৈছে, যাতে তেওঁলোকে এই কথাটোত মানে স্কুলৰ হেডবোৰক জনাব পাৰে বা টিচাৰবোৰক জনাই দিব পাৰে আৰু লগতে জনাই দিব পাৰে। এই মানে এইটো মানে ইয়াত লিখা হৈছে।
আৰু এই কামটো 29 জুনৰ আগে আগে মানে এইটো কমপ্লিট কৰিব লাগিব বুলি কৈছে কাৰণ আমি গম পোৱা মতে এইটো হ'ব যেন লাগিছে হ'ব যেন মানে কিটো হ'ব যিটো ৰাষ্ট্ৰেলাইজেশ্যন আৰু লগতে মিউচুৱেল টিচাৰৰ ট্ৰান্সফাৰ মানে মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰটো যিটো ওলাব বুলি কৈছে নহয় সেইটো ওলাব মানে জুলাই মাহত সেইকাৰণে মানে এইটো 29 জুনৰ আগে আগে সেইটো কৰিবলৈ দিয়া হৈছে গতিকে আশা কৰোঁ সকলোৱে বুজি পালে মানে কথাটো আৰু কি কৰিব লাগে সেইটো সকলোৱে গম পালে গতিকে এই ইনফৰমেশ্যন পাই আপোনালোকৰ যদি ভাল লাগে মোক অলপ সহায় কৰিব ছাপৰ্ট কৰিব যাতে মই আপোনালোকক আগন্তুক দিনতো এনেকৈ নতুন নতুন খবৰ যদি আহে আপোনালোকক মানে মই জনাই থাকিব পাৰোঁ ছাবস্ক্ৰাইব এটা কৰি দিব লাইক কৰিব বা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু যাতে ময়ো এটা প্ৰেৰণা পাওঁ নতুন ভিডিঅ' বনাই আপোনালোকক জনাই থাকিবলৈ ধন্যবাদ